এৰাম বেদে যেন কবই তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেশী। উদ্ধৱ, বেদে কি কৈছে তোমাক মই কওঁ শুনা। বেদৰ মাৰ্গ দুটা, এটা হ'ল প্ৰবৃত্তিঞ্চ আৰু অন্যটো হ'ল নিবৃত্তিঞ্চ। প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। গতিকে প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ প্ৰবৃত্তি মাৰ্গ হ'ল সকাম কৰ্ম, যাত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ নিহিত হৈ আছে, য'ত ৮১বিধ ভক্তি সমান সগুণ ভক্তি নিহিত হৈ আছে। সেইকাৰণে তাক প্ৰবৃত্তি পন্থ বুলি কোৱা হৈছে। আৰু এয়া হ'ল মায়াময় বেদ ধৰ্ম, ইয়াত জীৱৰ কল্যাণ সাধন নহয়। বিপৰীতে নিবৃত্তি পথ, এই নিবৃত্তি পথ হ'ল নিৰ্গুণ নাম, কেৱল এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম, যিটো মাধৱ গুৰুজনাই কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে ক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ ভগৱন্ত পৰম ব্ৰহ্মৰে অংশ, তথাপিতো আৱৰ যতে ক ইটো তোমাৰ বিনোদ ৰূপ। এই সংসাৰখনত তোমাৰ যি বিনন্দীয়া ৰূপ, এই ৰূপবিলাক মায়াৰে কল্পিত, মানে আমি মায়াত পৰি আছোঁ। সেইকাৰণে আমাৰ নামবিলাক হ'ল সগুণ। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা আৰু আমি চাৰিমুঠি জীৱ, বিনন্দীয়া ৰূপ ভগৱন্তৰ, যদিও আমি ভগৱন্তৰ মায়াত আবদ্ধ হৈ আছোঁ, বান্ধ খাই আছোঁ। সেইকাৰণে তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলোহু সাৰ কৃপাময়। সেই ঈশ্বৰ কৃষ্ণদেৱৰ নামেই হ'ল নিৰ্গুণ, আৰু সেই নিৰ্গুণ নাম নিহিত হৈ থকা পথটোৰ নাম হ'ল নিবৃত্তি পথ। আৰু এই নিবৃত্তি পথ সমান নিৰ্গুণ নাম, আৰু এই নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়। এই ব্যৱস্থাটো আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু এই কথাটো আমি আজিলৈ জানিবলৈ থকা নাই, এইটো আমি বিদ্যালয়ত মা দেউতাই নাম লগাই দিওঁতে জানিছিলোঁ। কেনেকৈ জানিছিলোঁ? বিদ্যালয়ত শিক্ষকে আমাক আখৰবিলাক পোন হওক ভাল হওক বুলি কলপাতত লিখিবলৈ ঘৰত, অৰ্থাৎ এতিয়া হোমৱৰ্ক বুলি কয়, তেতিয়া ঘৰুৱা কাম ঘৰত লিখি নিবলৈ কৈছে, ঘৰত কৰি নিবলৈ কৈছে, আৰু এতিয়া তাকে হোমৱৰ্ক কৰিবলৈ কৈছে বুলি কয় আজিৰ ল'ৰা ছোৱালীয়ে, ছাত্ৰ ছাত্ৰীয়ে। সেই তেতিয়াই দিছিলে বিদ্যালয় শিক্ষকে। আপোনাহকতো আমাতকৈ অভিজ্ঞ, আমি আজিৰ ল'ৰাহে, আপোনাহক পৰহিৰে। গতিকে আপোনাহকে জানে দুষাৰি নিৰ্দিষ্ট বাক্য শিক্ষকে দিছিল তেতিয়া। এষাৰি হ'ল অহিংসাই পৰম ধৰ্ম, এইষাৰি বাক্য ঘৰত লিখি আনিবা তিনিবাৰ। আৰু এষাৰি বাক্য দিছিলে সত্যৰ সদায় জয়। আৰু সত্য কোন তেতিয়া নাজানিছিলোঁ, কিন্তু এতিয়া আমি জানিছোঁ। সত্যম এবম জয়তে, সত্যৰ সদায় জয়। আৰু সত্য কোন? হে কৃষ্ণ তুমি মাত্ৰ সত্য, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য, হে কৃষ্ণ তুমি মাত্ৰ শুদ্ধ। যদি কৃষ্ণ সত্য হয়, তেতিয়াহ'লে বাকী চৰাচৰ জগত অসত্য, কাৰণ সত্যৰ বিপৰীত হ'ল অসত্য। কৃষ্ণ যদি শুদ্ধ হয়, তেতিয়াহ'লে চৰাচৰ জগত অশুদ্ধ। কৃষ্ণ যদি চৈতন্য হয়, তেতিয়াহ'লে সমস্ত জগত অচেতন বুলি কোৱা হৈছে। এই নিয়মকেইটা আমি তেতিয়াই বুজিছিলোঁ। এতিয়া মাত্ৰ সুদৃঢ় বিশ্বাসে তাক আমি ধৰিব লাগে। প্ৰাৰম্ভিক জ্ঞান কিন্তু বিদ্যালয় বাৰাণ্ডাতে আমি লাভ কৰিছিলোঁ। আৰু এতিয়াও তাকে বৰ্তমান ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৈছে, বেদে যেন কৱৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। এই মায়াময় প্ৰবৃত্তিঞ্চ পথ তুমি ত্যাগ কৰা, এইখিনি দেৱ ধৰ্ম। এই দেৱ ধৰ্মখিনি যদি তুমি ত্যাগ কৰা,
ত্যাগ কৰি কেৱলে মাত্ৰ লৈবেক শৰণ শৈবে কৰ্মমলতে জিতে বেশে প্ৰসন্ন। তুমি যদি কেৱল আমাৰ চৰণত শৰণাপন্ন হোৱা তোমাৰ সমস্ত কাৰ্য সিদ্ধি লাভ কৰিবা। পৰম সত্য তোমাক দৰ্শন কৰাওছো শুনা। মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। মই বিনে বেদে কিছু আনন বখানে, এই চাৰিখন বেদে মোৰ কথাহে কৈ আছে আকৌ উদ্ধৱ। পুৰাণ ভাৰতৰ ৰামায়ণ আদি সমস্ততে হৰি কেশে কৈ মাত্ৰ সকল শাস্ত্ৰতে, সকলো শাস্ত্ৰতে কেৱল এক ঈশ্বৰৰ কথাকে কৈ আছে। কিন্তু আমিহে মায়াত পৰি মোহমতী হৈ অন্য দেৱ দেৱতাক সেৱা কৰা কথাটো কৈ আছে বুলি সেই নিয়মটো পালন কৰি থাকোঁ। ভগৱন্ত ঈশ্বৰ কৃষ্ণ নিজ মুখেৰে কৈছে যে মই বিনে বেদে কিছু আনন বখানে। তথাপিতো উদ্ধৱৰ খেলি মেলি লাগি পুনশ্চ সেৱা নিবেদন কৰিছে যে সেই প্ৰভু মোক তুমি বুজাই দিয়া যে বেদে কৈ ফুৰিছে জ্ঞান মাৰ্গত গতি, বেদে কৈ ফুৰিছে কৰ্ম মাৰ্গত গতি, কোনোবাই কৈছে জ্ঞান এৰা কৰ্ম এৰা, গোটেইখন কিবা খেলি মেলি লাগি গৈছে, প্ৰভু তুমি মোক ভালকে বুজাই দিয়া এই বুলি সুধিছে। আৰু ভগৱন্ত পুৰুষে উত্তৰ দিবলৈ আগবাঢ়ি এৰা তোমাৰ মুখৰ বাণী জানি আহে নবা ধৰৈ, তৰৈটো দুৰ্ঘোৰ সংসাৰ নমো নমো নমাই মাথ হে বাপ জগন্নাথ কৰা গতি সম্প্ৰতি আমাৰ। দেৱৰো দেৱতা হুই অৰুণ চৰণ দুই, মই থাকো ক্ষণিকো নিৰেখি মহাভাগ্য দূৰ গৈল, আজি পৰিচ্ছেদ ভৈল তোমাৰ আমাৰ দেখা দেখি। কত জন্ম পুণ্যৰ ভাগ্যৰ বলত সেই প্ৰভু তোমাক মই দৰ্শন পাইছোঁ, সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। আকৌ কেতিয়াবা তোমাক মই দৰ্শন পাওঁ মইতো নাজানো প্ৰভু, গতিকে তুমি মোক সমস্তখিনি জ্ঞান প্ৰদান কৰা এই বুলি মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। একেভাগীয়ে বেদ, একেভাগীয়ে শাস্ত্ৰ পঢ়াৰ পাছত সমাজত কিয় বিভিন্ন ধৰণৰ নীতি নিয়মখিনি পালন কৰা হয়, ইয়াৰ উত্তৰ দেৱঋষি নাৰদে চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত প্ৰাচীন বৰ্হিষী ৰজাৰ আগত দুলৰী চন্দ্ৰৰ জৰিয়তে সুন্দৰভাৱে সিদ্ধান্ত দিছে। এৰাম বৃথা কথা কৈ কিষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে কোকে নবাধৈ, কিষকনো বুলি হৰি। এই মিছামিছি কথাবিলাক আলোচনা কৰি কি লাভ? শাস্ত্ৰৰ তত্ত্বটো ধৰা, ভোজনী শ্ৰাদ্ধপিণ্ড হোম ব্ৰত তীৰ্থ স্নান মুণ্ডন ছমহীয়া বছৰিকা আদিৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি কোন ভাগৱতে ভোজনী সৰাধে নেওজ মান যি, আক পঢ়িবাক শুনিবে নোৱাৰে
কাণ কৰে গজ গজি। কোন ভাগী ভাগৱতে ক'লে ছমহীয়া বছৰিকীয়া যজমান যজিলে জীৱৰ কল্যাণ হ'ব বুলি, ক'তোতো এবাৰো কোৱা নাই। তৎসত্ত্বেও আমি সমাজত সেই নিয়মবিলাক পালন কৰি আছোঁ। কাৰণটো কি? ইয়াৰ পৰা জীৱৰ কল্যাণ কেতিয়াও নহয়। আৰু শাস্ত্ৰত সিদ্ধান্ত দিছে পৃথু অৱতাৰত খুব সুন্দৰভাৱে, পুত্ৰই উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ, পুত্ৰই উদ্ধাৰ কৰিব পাৰে বুলি যদি শাস্ত্ৰত কৈ আছে, তেতিয়াহ'লে সেই পুত্ৰজনৰ নামটো কি বাৰু? শাস্ত্ৰই সিদ্ধান্ত দিলে বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ। পুত্ৰ হ'লে জীৱৰ কল্যাণ সাধন হ'ব, পিতৃ মাতৃৰ কল্যাণ সাধন হ'ব। কিন্তু পুত্ৰজনৰ নামটো কি? বৈষ্ণৱ পুত্ৰ। বিপৰীতে যদি আমি জন্ম দিয়াজন দুৰ্জন পুত্ৰ, তেতিয়া কি হ'ব? দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। সেই পুত্ৰ জন্ম দিলে আপুনি মই উদ্ধাৰ পাম নেকি? নাপাওঁ নহয়। গতিকে সেই পুত্ৰজন শাস্ত্ৰসন্মত হ'ব লাগিব, বৈষ্ণৱ পুত্ৰ। যেনেকৈ প্ৰহ্লাদ, যেনেকৈ ধ্ৰুৱ আদি নিচিনা পুত্ৰ আমি জন্ম দিবলৈ চেষ্টা কৰিব লাগিব, যিটো শাস্ত্ৰসন্মত। গতিকে আমি চিন্তা কৰাটো অতিব ভাল। পৃথু ৰজাই কৈছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। হয়, পুত্ৰ জন্ম হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে, শাস্ত্ৰত কৈছে, ভাগৱতে কৈছে। কিন্তু পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোহে, ঈশ্বৰক ভজনা কৰা। এতিয়া ঈশ্বৰ কোনজন? উদ্ধৱে সুধিছে নহয়, ঈশ্বৰ কোনজন, অনিশ্বৰ কোনজন? আন ধৰ্ম তেজী ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী সেহি হে ঈশ্বৰ। নৰে ঈশ্বৰ বুলি কৈছে, মানুহকে ঈশ্বৰ বুলি কৈছে। কোনজন মানুহক? যিজনে আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা, যিজনে আন সকলো ত্যাগ কৰি এক ঈশ্বৰত শৰণাপন্ন হ'ল। যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে তৃপ্তিক পাৱে। আপুনি মই আমাৰ সন্তানটোক যেতিয়াই তেতিয়াই যিকোনো কৰ্ম কৰিলে ভাল পাম নেকি? নেপাওঁ নহয়। আপোনাৰ মোৰ কথা আখৰে আখৰে পালন কৰিব লাগিব, তেতিয়াহে ল'ৰাটোক ভাল পাম। যদি ল'ৰাটোৱে, সন্তানটোৱে আপোনাৰ মোৰ পিতৃ মাতৃৰ এটাও কথা নেমানে, কেতিয়াও আমি ভাল নাপাওঁ। কিন্তু নিজৰ পুত্ৰ বুলি আনৰ আগত চিনাকি দিম, এইটো নিদিয়াকৈ নাথাকোঁ। ঠিক তেনেকৈ ভগৱন্তই শাস্ত্ৰসন্মতে কোৱা পদবন্ধে কথাখিনি এটাও নিয়ম যদি পালন নকৰোঁ, ভগৱন্তই আপোনাক মোক ভাল পাম বুলি কৈছে নেকি? নাই কোৱা নহয়। সুন্দৰভাৱে উদ্ধৱৰ আগত প্ৰকাশ কৰি থৈ গ'ল অকণমান আগত। ৰাম ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নতো নেদেখৈ জ্ঞানী কৰ্মীক দাসিত। ভকতজনৰ যি পৰম সুখ, এইটো কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ আশ্ৰয় কৰা জীৱই সপোনতো দেখা নাপায়, দিঠকতটো বাদেই। এজন পৰম ভকতৰ যি পৰম সুখ,
ভকতজনৰ পৰম সুখ কিয় হয়, এই সিদ্ধান্তটো ভগৱন্ত পুৰুষে উদ্ধৱক দিলে। ৰাম ভকত জনে সে মোৰ পৰম বান্ধৱ, ভকত জনৰ মই সুহৃদয় উদ্ধৱ। কাৰণ মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতত পৰে নিচিন্তু আন। যিহেতু ভকতে সদায় মোৰ কথা চিন্তা কৰে, সেইকাৰণে মোৰ কথা যি চিন্তা কৰে মই সেয়া তেওঁৰ কথাহে চিন্তা কৰিম। ভগৱন্তৰ কথা কোনোদিন চিন্তা নকৰাজনৰ কথা ভগৱন্তই ভাবিম বুলি কৈছে নেকি? নাই কোৱা। সিদ্ধান্ত দিছে, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। ভগৱন্তক বিচাৰি এতিয়া কলৈ যাম? গছৰ তললৈ, মূৰ্তি এটাৰ সন্মুখত চাকি বন্তি দিবলৈ, নে নামঘৰত গৈ ভকতৰ সেৱা কৰিবলৈ? সিদ্ধান্তটো দি দিলে ভগৱন্ত ক'ত থাকে? ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। দেৱতো তীৰ্থটো কৰি ভকতে সে বৰ, বৰ মানে শ্ৰেষ্ঠ বা ডাঙৰ। দেৱতাতকৈ তীৰ্থ ভ্ৰমণ কৰাতকৈ ভকতজন শ্ৰেষ্ঠ বুলি কৈছে। দেৱতো তীৰ্থটো কৰি ভকতে সে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। ভকতৰ অৰ্থ কি তেতিয়া আমি গম পাম যে সেইজনৰ লগত ভগৱন্ত পাছে পাছে থাকে নে নাথাকে। সকলোৰে ভকত থাকে, বিশ্বকৰ্মা ভকত, শিৱ ভকত, দুৰ্গা ভকত, সৰস্বতী ভকত, সকলোকে ভকত বুলিয়ে কয়। তথাপিতো ভকতৰ সিদ্ধান্তটো শাস্ত্ৰসন্মতে আমি চিন্তা কৰিলে উত্তৰ পাম। ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিতে পূৰ্ণ সুৱন্ত যিজন। দেৱঋষি নাৰদক মহাদেৱ শিৱই কৈ আছে ভকতৰ উপদেশ। ভকত কোনজন? ভকত কেনেকুৱা? ভকতৰ লক্ষণ কি? সুন্দৰভাৱে কৈছে। ভ মানে ভ ভকে আহিব লাগিব, ক মানে কৰকে খাব লাগিব, দন্তীয়া ত মানে তৎক্ষণাত যাব লাগিব, সেইজনে ভকত। এতিয়া আমি ৰাতিপুৱা 8মান বজাতে আহিলোঁ, ভ ভকে আহিলোঁ, ভটো আছে। কৰকে খালোঁ নে নাই এতিয়া সেইটো গম নাপাওঁ, কাৰণ সেউকীয়ে কিবা যোগাৰ কৰিছে। এতিয়া 2 বাজি গ'ল, এতিয়ালৈকে খাবলৈ দিয়াই নাই। তাৰমানে আমি ক আৰু তটোত পৰাগৈ নাই, ভটো হৈ আছোঁ। সিদ্ধান্ত দিলে, ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন। ভবৰ্ণটোৱে ক'লে এই ভৱ সংসাৰৰ পৰা তৰি যাবৰ পৰা একমাত্ৰ সৰ্বশক্তিমান তত্ত্বটো হ'ল কৃষ্ণ তত্ত্ব। এইটোক জানি তেওঁকে ভাবিব লাগে ভজন আৰু ভক্তিত যিজন পূৰ্ণ হৈ গ'ল। এই দুটা পথ যিজনে আশ্ৰয় কৰিলে তেওঁ ভবৰ্ণটো যুক্ত হৈ আছে। ক বৰ্ণটোৱে ক'লে, ক বৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম, আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। ক বৰ্ণটোৱে ক'লে কেৱল কৃষ্ণত শৰণ লোৱা, পবিত্ৰভাৱে, অপবিত্ৰভাৱেৰে নল'বা। আৰু পবিত্ৰতা আহিলে সমস্ততে তুমি সমভাৱাপন্ন হ'ব পাৰিবা। মৰম, স্নেহ, সত্য, শৌচ, ক্ষমা, দয়া, ভাতৃত্ববোধ এইবিলাক তোমাৰ শৰীৰলৈ, মনলৈ আপোনা আপুনি উদয় হৈ যাব। গতিকে ক বৰ্ণটোৱে সিদ্ধান্ত দিলে সমস্তৰ প্ৰতি সমভাৱ। এতিয়া আমি মোৰ বুলিহে কৈ থাকোঁ।
ছাগলীজনী মোৰ, গৰুজনী মোৰ, কুকুৰটো মোৰ। বেলেগৰ এটা ৰাস্তাত দেখিলে, নামঘৰত থাকিলে মই দুৰাচাৰ, নামঘৰৰ পৰা উঠি গ'লে ৰাস্তাত তই দুৰাচাৰ। গতিকে আমি ক বৰ্ণটো কৃষ্ণত শৰণ লৈছোঁ যদিও সমস্ততে যে ভগৱন্ত আছে এইটো আমাৰ নাই হোৱা। অৰ্থাৎ সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি। সকলো গছতে, প্ৰত্যেকডাল খৰিতে জুই তত্ত্বটো আছে, কিন্তু আমি দেখা নাপাওঁ কেতিয়ালৈকে। ঘড়ীখন বিনে তাংক নেদেখে কদাপি। ইডালে সিডালে ঘৰখন নকৰালৈকে জুই আমি দেখা নাপাওঁ। ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত। ভকতি নভৈলে জানা নোহন্ত বিদিত। সকলোতে পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব আছে। পৰুৱাজনীৰ পৰা আৰম্ভ কৰি বিৰাটকায় শৰীৰধাৰী হাতীটো পৰ্যন্ত একে পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব সকলোতে আছে। কিন্তু এইটো আমি দেখা নাপাওঁ কিয়? কাৰণ আমি ভক্তিত পূৰ্ণ হ'ব পৰা নাই। সেইকাৰণে মইহে কৃষ্ণ, মইহে ভকত, তেওঁ ভকত নহয়। এইটো আমাৰ বিদ্বেষটো, খোৱা কামোৰাটো আমাৰ সমাজত চলি থাকে। গতিকে এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক শাস্ত্ৰই সিদ্ধান্ত দিলে এনেকৈ, ভকতিৰ বীজ শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল। শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। অৰ্থাৎ ভক্তি আশ্ৰয় কৰিবলৈ শৰণ প্ৰক্ৰিয়াৰে আমি আগবাঢ়িব লাগিব। শৰণটো হ'ল নিজৰ, আৰু সেই শৰণৰ ব্যৱস্থাটো ক'লে তালব্য স ৰ মূৰ্ধন্য ন। তালব্য স মানে হ'ল শৰীৰ, ৰ মানে হ'ল বেগ বা মন, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। এই শৰীৰ আৰু মনক চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ ফালে অহৰহ অবিশ্ৰামভাৱে আগবঢ়াই নিব পৰা ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। এতিয়া সেইটো আমি ৰাখিছোঁনে নাই ৰখা? ধান দাই থাকোঁতে, পথাৰত কঠীয়া ৰুই থাকোঁতে, কান্ধত বিৰিয়া পাত লৈ ডাঙৰি ভাৰ আনি থাকোঁতে, বিদ্যালয়লৈ চাইকেলখন চলাই গৈ থাকোঁতে, অফিচলৈ হাতত ফাইলটো লৈ গাড়ীখন চলাই গৈ থাকোঁতে ভাৱনাটো আমাৰ কৃষ্ণ ভাৱনাত আছেনে নাই? যদি নাই তেতিয়াহ'লে আমিও শৰণ খেলি মেলি হৈ আছে। প্ৰত্যেক মুহূৰ্ততে ভাৱনাটো কেৱল কৃষ্ণ নামত আমাৰ থাকিব লাগিব। এই কথাটোহে কৈছে যে ভক্তি যেতিয়া জলত প্ৰৱেশ কৰাই দিব পাৰিম তেতিয়া জল অমৃতলৈ ৰূপান্তৰিত হয়। ভক্তি যেতিয়া আমি গৃহত প্ৰৱেশ কৰাব পাৰিম তেতিয়া গৃহ মন্দিৰলৈ ৰূপান্তৰিত হয়। ভক্তি যেতিয়া আমি আহাৰত প্ৰৱেশ কৰাই দিব পাৰিম তেতিয়া সেই আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। বুট মগু কেইটামান আজিও শৰাইত সজাইছে, একে বুট মগু কেইটাকে চাৰিআলি চুকত বেপাৰী এজনেও বিক্ৰী কৰি থাকে, কিন্তু ইয়াক প্ৰসাদ বুলি কয়, তাক কিন্তু মিক্সাৰ চানা বুলি কয়। গতিকে ইয়াত ভক্তি প্ৰকাশমান কৰিছে, ভকতে নাম লৈছে, কৃষ্ণ গুণ জপ প্ৰকাশ কৰিছে। সেইকাৰণে ইয়াত ভক্তি প্ৰকাশমান হোৱাৰ বাবে এই বুট মগু কল কুঁহিয়া কেইভাগিক প্ৰসাদ বুলি আমি সাদৰেৰে গ্ৰহণ কৰোঁ, কিন্তু বাকীকেইটা মিক্সাৰ চানা বুলি গ্ৰহণ কৰোঁ। সেইবিলাক খালে কেতিয়াবা গেছ ফৰ্মৰ পৰা আদি কৰি ঢেৰ কিবা কিবি হৈ যাব। গতিকে গৃহৰূপী শৰীৰটোত ভক্তি প্ৰৱেশ কৰোৱাই জীৱৰ আমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতিৰ বাবে এই ব্যৱস্থাখিনি আমি পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। ত বৰ্ণটোৱে সিদ্ধান্ত দিলে, ত বৰ্ণে তৰ নৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। তিনিওটা বৰ্ণই কেৱল এক কৃষ্ণ কথাকে ক'লে। গতিকে আমি ভকত হৈছোঁ, এতিয়া এক কৃষ্ণৰ কথা তিনিটা বৰ্ণই কোৱাৰ পাছতো আমি অন্য দেৱী দেৱৰ কথা মাজত ভাবি আছোঁ নেকি? যদি ভাবিছোঁ তেতিয়াহ'লে কৃষ্ণৰ ভকত, একান্ত ভকত আমি হ'ব পৰা নাই।
সেইকাৰণেহে আমাৰ অপায় মংগল বিধি পথালিবিলাক যে হৈ থাকে, কাৰণবিলাক এইবিলাকেই। আৰু বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিছে, ৰাম কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো, দিওক সিদ্ধান্ত নাথ তুমি, বিয়োগে আকুল কৰে ধাৰায়েলো তক ঝৰে, কান্দন্ত উদ্ধৱ সোম সুমি, ভকতৰ দেখি তাপ আকুল জগত বাপ, হলুতক নেত্ৰ ভৈল আতি, নহহে হৃদয় দেখি শোক পৰিহৰা সখী, প্ৰবোধন্ত উদ্ধৱ মাতি। উদ্ধৱক সিদ্ধান্ত দিবলৈ আগবাঢ়িছে ভগৱন্ত পুৰুষ যে সেই উদ্ধৱ তুমি দুখ নকৰিবা, তুমি শোক ত্যাগ কৰা, মই আছো নহয় তোমাৰ লগত, তোমাৰ মনৰ ভাৱনা প্ৰশ্ন তোমাক মই উত্তৰ দিম, তুমি অকণমানো চিন্তা নকৰিবা। এই বুলি কৈ ভগৱন্ত পুৰুষে উত্তৰ দিবলৈ আগবাঢ়িছে। পদে আমাক প্ৰকাশ কৰিছে, বুলন্ত মধুৰ বাণী তাপতে যা মহামানী, তুমি মহা সুহৃদয়া মাৰ, জানা মায়া ময় ইটো সংশয় পুছিলা যিটো, শুনিও উত্তৰ তুমি তাৰ। মধুৰ স্বৰত ভগৱন্ত পুৰুষে কৈছে, সেই উদ্ধৱ তুমি আমাৰ সুহৃদ পৰম বান্ধৱ, তুমি তাপ ত্যাগ কৰা, শোক ত্যাগ কৰা, জানা মায়াময় ইটো, এই সংসাৰখন মায়াময়, সংশয় পুছিলা যিটো, তুমি যি সংশয় মোৰ আগত প্ৰকাশ কৰিলা, শুনিও উত্তৰ তুমি তাৰ উত্তৰটো তুমি শুনাচোন। জ্ঞানে গতি কৈ বেদ লৱা তাৰ পৰিচ্ছেদ, আচই জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনিও উপজই জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে, আউৰ কি তোমাতৰ বাজ জ্ঞানতো নাহি কৈ কাজ, কেৱলে ভকতিত ৰৈ লোক, মোৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি, পাৱৈ অপ্ৰয়াসে আহি মোক। উদ্ধৱ, জ্ঞানে গতি কৈ বেদ, তুমি সুধিছিলা যে বেদে হেনো কৈছে জ্ঞানত গতি আছে, তোমাৰ মতিভ্ৰম হৈছে এইবিলাক শুনি শুনি, উত্তৰ বিচাৰিছিলা, তোমাক উত্তৰটো কৈছো শুনা। জ্ঞানে গতি কৈ বেদ, শুদ্ধ উত্তৰ। বেদে কৈছে জ্ঞানতেই গতি হয়। লৱা তাৰ পৰিচ্ছেদ, তাৰ চিনাকি তোমাক মই কৰি দিছো শুনা। জ্ঞান ক'ত আছে বা? আচই জ্ঞান ভকতিৰ মাজে। তাৰমানে জ্ঞান পৃথককৈ নাই। বেদে কৈছে জ্ঞানত গতি, কিন্তু জ্ঞান আছে ভক্তিৰ মাজত। তাৰমানে মই বিনে বেদে কিছু আনন্দ বখানে। মোৰ কথা তুমি চিন্তা কৰা, তোমাৰ জ্ঞান কৰ্ম হৈ গ'ল। মোৰ কথা তুমি চিন্তা কৰা, তোমাৰ কৰ্ম মাৰ্গ আশ্ৰয় কৰা হৈ যায়। তাৰমানে ভক্তিৰ মাজতে জ্ঞান আৰু কৰ্ম মাৰ্গটো নিহিত হৈ আছে।
গতিকে ভক্তি কৰিলে সমস্তৰে পুণ্যৰ ফল লাভ কৰিব পাৰে। প্ৰমাণ এটা আমাক দিছে সুন্দৰভাৱে। দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। মনুষ্য নামৰ জীৱাত্মা এই সংসাৰলৈ অহাৰ লগে লগে পাঁচটা ধাৰ লাগি আহে। সেই পাঁচটা ধাৰ দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু পুষ্যঋণ বা কুটুম্ব ঋণ। এতিয়া ধাৰকেইটাৰ পৰা মুক্ত কেনেকৈ হ'ম আমি? পাঁচটা ধাৰ লাগে নহয়। এই পাঁচটা ধাৰৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটোৱে হ'ল জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। এতিয়া সেই পাঁচটা ধাৰৰ পৰা মুক্ত হ'বলৈ উপায়কেইটা দিছে। দেৱঋণৰ পৰা মুক্ত হ'বৰ বাবে আমাক উপায়টো দিলে। ভূতঋণৰ পৰা মুক্ত হোৱাৰ উপায়টো দিছে। ঋষিঋণৰ পৰা মুক্ত হোৱাৰ উপায়টো দিছে। কুটুম্ব ঋণৰ পৰা মুক্ত হোৱাৰ উপায়টো দিছে। প্ৰত্যেকখিনি উপায় ভাগৱত শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। ৰাম বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। বলিদান প্ৰক্ৰিয়াৰে ভূতঋণৰ পৰা মুক্ত হ'ব পাৰি। তাৰপাছত শ্ৰাদ্ধ পিণ্ড দান দক্ষিণাৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰি। শ্ৰাদ্ধ পিণ্ড আদি কৰ্মৰ জৰিয়তে। তাৰপাছতে হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতা ঋণৰ পৰা মুক্ত হ'ব পাৰি। তাৰপাছত তৰ্পণৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি। বলিদান প্ৰক্ৰিয়াৰে ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰি। শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰি। এই চাৰিটা ধাৰৰ পৰা মুক্ত হোৱাৰ চাৰিটা উপায়। পঞ্চমটো ঋণ হ'ল পুষ্য ঋণ, মানে ইষ্ট মিত্ৰ কুটুম্ব ঋণটো। কেনেকৈ মুক্ত হ'ব পাৰি? সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। সত্য শৌচ ক্ষমা দয়াৰ মাধ্যমেৰে ভাতৃত্ববোধ মৰম চেনেহৰ জৰিয়তে আমি পুষ্য ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ। কিন্তু এনেকৈ পাঁচটা ঋণৰ পৰা মুক্ত হ'বলৈ নিতৌ পাঁচটা যজ্ঞ কৰি থাকিলেও এহিভাৱে ঋণী সদা ভকতিবিহীন। যিজন ভক্তিবিহীন সেইজন পাঁচটা যজ্ঞ প্ৰত্যেক দিনাই কৰিলেও পাঁচটা ধাৰত প্ৰত্যেক দিনাই তেওঁ পোত খাই থাকিব লগা হয়, কাৰণ তেওঁ ভক্তিবিহীন। এতিয়া শাস্ত্ৰটো ভগৱন্ত পুৰুষে উদ্ধৱক এই কথাটোকে সিদ্ধান্ত দিলে। জ্ঞানে গতি কৱৈ বেদ লৱা তাৰ পৰিচ্ছেদ। হয়, ভাগৱতে কৈছে, বেদে কৈছে জ্ঞানতে জীৱৰ গতি। আচই জ্ঞান ভকতিৰ মাজে, ভক্তিৰ মাজতহে জ্ঞান আছে। গতিকে ভক্তি কৰিলে পাঁচটা ঋণৰ পৰা এনেই মুক্ত হৈ যাব পাৰে। সিদ্ধান্ত দিছে, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে এক ঈশ্বৰৰ চৰণত যিজনে শৰণ গ্ৰহণ কৰিলে সেইজনে তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰ নহি সিটো নৰ। যিজন মনুষ্যই কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে মুকুন্দৰ চৰণত শৰণ গ্ৰহণ কৰিলে তেওঁ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা হোম ব্ৰত তীৰ্থ স্নান যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এটাও নকৰাকৈ তেওঁ সেই পাঁচটা ধাৰৰ পৰা এনেই মুক্ত হৈ থাকিব পাৰে। আমি কোনটো কৰিম এতিয়া? চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ।
খোৱা কামোৰা কৰি লাভ নাই। শাস্ত্ৰই আমাক এনেকৈ সিদ্ধান্তটো দিলে, এৰাম মূৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি পাৱৈ অপ্ৰয়াসে আখি মোক ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভাই মুখেৰে ৰাম বুলি কোৱা, হৃদয়ত সেই গৰাকীৰ ৰূপটো ধাৰণ কৰা। তৎ মুহূৰ্ততে যদি তোমাৰ শৰীৰ এৰি জীৱ আত্মা গুচি যায়, তোমাৰ মুক্তি নিশ্চিত। শাস্ত্ৰই সিদ্ধান্ত দিছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাঐ অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত আমি কি চিন্তা কৰোঁ? যেতিয়া মৰা শটো কান্ধত তুলি চাৰিজনে শ্মশানলৈ লৈ গৈ থাকোঁ, তেতিয়া স্বাভাৱিকতে এজোকা বাক্য উচ্চাৰণ কৰা হয়। বাক্যজোকা কি? ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। যদি ৰাম নামেই সত্য, শাস্ত্ৰই কোৱাটো বুজি পাইছোঁ, জীয়াই থাকোঁতে আকৌ বাকীবিলাকৰ নাম কেলে? তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নোসোমৰে মৃত্যু বেলা। মৰিবৰ সময়ত এইবিলাক কাকো নামাতে। যেতিয়া বিচনাত পৰি থাকে, দেউতাকজন পুতেক বোৱাৰীয়েকে গৈ ওচৰৰ বাপসকলক মাতেগে, বোলে অ' দদাইদেউ, অ' বৰ দেউতা, এই দেউতা বিচনাত পৰি আছে, বৰ বেছি দিন নাথাকিব চাগে, কৃপা অকণমান কৰকচোন। আৰু সেই কেইজনে আলোচনা বিলোচনা কৰি কি কৰে? যজ্ঞ কৰে নি? নকৰে। পূজা পাতল কৰে নি? নকৰে। গীতা পাঠ বা ভাগৱত একাধ্যায় আধা ঘণ্টা এঘণ্টামান সদায় কৰি থাকে। এই কথাটোকে নামঘোষা শাস্ত্ৰত মাধৱ পুৰুষে কৈছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নোসোমৰে মৃত্যু বেলা মৰণ তাজনক বেৰহি সবে বোলে ৰাম বোলা হেন নামে তীক্ষণে হেলা। গোটেই জীৱনটো দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা বুলি কৈ পূজা সেৱা কৰিলে মৰিবৰ সময়ত এগৰাকীও নাৰাখে। কোনেও নকয় নহয়, হেৰা কালী বুলি কোৱা, ভদ্ৰা বুলি কোৱা, দুৰ্গা বুলি কোৱা, বিশ্বকৰ্মা বুলি কোৱা, এটাও নকয়। সকলোৱে আহি বুলি কয় কি বুলি? অ' ডাঙৰীয়া, এই ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা। অ' দদাইদেউ, কৃষ্ণ বুলি কোৱাচোন, হৰি বুলি কোৱাচোন, বিষ্ণু বুলি কোৱাচোন। এইবিলাক উপদেশ দিয়ে মৰিবৰ সময়ত। কিন্তু জীয়াই থাকোঁতে তাৰ বাকীবিলাক নিয়ম পালন কৰি থাকোঁ। গতিকে শাস্ত্ৰই কৈছে এফালে মুখেৰে কৈছোঁ ৰাম, আকৌ কৰ্ম কৰিছোঁ অন্য এটা। গতিকে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি তেহে সিজিব কৃষ্ণত ভকতি। প্ৰকৃতি মানে হ'ল ২৪ তত্ত্বৰে গঠিত শৰীৰ, পুৰুষ মানে হ'ল ইয়াত সোমাই থকা জীৱ আত্মা। এই জীৱ আত্মাই কৈছে ভকতৰ সংগলৈ যাওঁ, কৃষ্ণ নাম কাণেৰে শুনো, ভৰি দুটাই কৈছে নিনো তোক ভকতৰ সংগলে। মানে শৰীৰটোত থকা ভৰি নামৰ চৰণ যুগলে কৈছে যে তোক ভকতৰ সংগলে নিনিও, তোক মই চাৰিআলিৰ চুকৰ সেই পনীয়া গিলাচটোৰ দোকানখনলৈ লৈ যাওঁ বল। সেই বুলি ভৰি দুটাই তালৈ লৈ গৈছে। আৰু মনটোৱে কৈছে, জীৱ আত্মাই কৈছে মই ইয়াত তৰিব নোৱাৰোঁ, সেইটো খাদ্য মোৰ নহয়, সেইটো শৰীৰৰ খাদ্য যিটো বিনাশী। এই পচা শৰীৰটোৰ বাবে যিবিলাক খাওঁ সেইবিলাকে আমাক তৰাই দিব নোৱাৰে। কিন্তু সেইবিলাকো হাৰ হৈ যাব যদিহে আমি সাত্বিক আহাৰ ঈশ্বৰৰ নামেৰে গ্ৰহণ কৰোঁ। গুৰু দেৱ নাম ভকত চাৰি মহাবস্তুৰ আশ্ৰয় কৰোঁ। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত
অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কৃষ্ণত যদি অৰ্পণ কৰা হয় সমস্ত লাভ কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়াহে জীৱৰ মুক্তি সাধন হ'ব। তাৰমানে পানী এগিলাচ যদি আমাক কোনোবাই খোজে আমি দিওঁতে অন্তত কৃষ্ণ বুলি কৈ দিবলৈ শাস্ত্ৰই কৈছে। বোলে বাপ কৃষ্ণ, বাপ বুলি কওঁ নকওঁ দৰকাৰ নাই, বোলে ভাইটি লোৱাচোন কৃষ্ণ, অন্তত কৃষ্ণ নামটো আমি তাত ব্যৱহাৰ কৰিব লাগে। কাৰণ শাস্ত্ৰত কৈছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাতৰতি একান্ত ভক্তৰ নাই অভিলাষমতি। যি বাক্যত কৃষ্ণ নাম নাই সেই বাক্য উচিষ্ট গৰ্তত কৰিও লেতেৰা। উচিষ্ট মানে খাই এৰি থৈ যোৱাখিনি, গৰ্ত মানে গাত, অৰ্থাৎ সেই খাই এৰি থৈ যোৱা বস্তুখিনি আমি য'ত দলি মাৰি পেলাই দিওঁ সেই গাতটো কিমান লেতেৰা, যাক চোৱা পাতনি বুলি কয়। যিজনে কৃষ্ণ কথা মুখেৰে উচ্চাৰণ নকৰোঁ সেই ব্যক্তিজন তেতিয়াহ'লে কিমান অপবিত্ৰ লেতেৰা বুলি শাস্ত্ৰই গালি পাৰিছে, ইটিকিং কৰিছে। গতিকে সেইবিলাকৰ মাজত যদি আপুনি মই আছোঁ তেতিয়াহ'লে সেইবিলাক এৰি সমস্ত আমি কৃষ্ণত অৰ্পণ কৰিব লাগিব, তেতিয়াহে ঈশ্বৰৰ কৃপা ধন্য হ'ম। কিন্তু সৌনক নামৰ ঋষিজনে ক'লে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত তাতো নানা বিঘিনি আছে জানিলো মনত। কৃষ্ণত অৰ্পণ কৰি আমি কৰ্ম কৰি আছোঁ ইমান দিনে, ইয়াতো যে নানান প্ৰকাৰে বিঘিনি আছে আমি আজিহে বুজি পাইছোঁ। এতিয়া বিঘিনিবিলাক কেনেকৈ হয় এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ মোৰ মুক্তি হ'ব নে নহয়। এই যে কোৱা হ'ল গোটেই জীৱনটো দুৰ্গা দুৰ্গা কালি কালি ভদ্ৰা ভদ্ৰা আশ্ৰয় কৰিলোঁ, মৰিবৰ সময়ত ৰাম বুলি ক'বলৈ গ'লোঁ, এইটো প্ৰক্ৰিয়াত জীৱৰ কল্যাণ সাধন নহয়। তাৰমানে দুমুখীয়া নীতি। গুৰু দেৱ নাম ভকতৰ আশ্ৰয় কৰিলোঁ কেতিয়া? যেতিয়া কঠীয়া পাৰিছোঁ পথাৰত। পথাৰত কঠীয়া পাৰোঁতে বাপজনে কি বুলি কয়? গুৰুত দিম, ভকতত দিম, দেৱত দিম, নামত দিম। যেতিয়া ধান দাই আনিলোঁ 9 মুঠি কিহেৰে খালোঁ? পাতল হয়নে ডাঠ হয়? 9 মুঠি ডাঠ হয়। গঁৰালৰ পৰা আমলৰীয়া হাঁহ এটা আনিলোঁ, লাহেকৈ ডাঠ কৰি পেলাম। কিন্তু কঠীয়া পাৰোঁতে মুখেৰে উচ্চাৰণ কৰিছিলোঁ গুৰু দেৱ নাম ভকত। এই ভকতক মাতিলে নিৰামিষে হ'ব, খায়ো ভাল নালাগিব, গতিকে ভকতক পাছে পৰে চিন্তা কৰিম বাৰু। এতিয়া যি যোৱা ইষ্ট মিত্ৰ কুটুম্বক মাতি আনি লাহেকৈ আমলৰীয়া হাঁহ এটা আনিলোঁ। গতিকে এই ব্যৱস্থাটো জীৱৰ অকল্যাণ বুলি কৈছে। কিন্তু আৰম্ভণিটো ঠিকেই কৰিছিলোঁ, মাজতে যে এই নিয়মটো পালন কৰি দিলোঁ, সেইকাৰণে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘিনি আছে জানিলোঁ মনত। এতিয়া জীৱৰ সৃষ্টিৰ বাবে আমি যেতিয়া বিয়া পাতিম, সেই বিয়া পাতোঁতে ভকতৰ আশীষ পুষ্ট হৈ ভগৱন্তৰ নামেৰে আমি আশ্ৰয় কৰিব লাগে। সেইটোকে নকৰি আমি কি কৰোঁ? জল পুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত অৰ্পণ নকৰিলোঁ। খাচী মাংস 25 কেজি, ব্ৰইলাৰ মাংস 20 কেজি, মাছ 15 কেজি ধুমধামেৰে বিয়াখন পাতি দিলোঁ। তেওঁলোকৰ অমংগল নহয় নাম আশ্ৰয় কৰা জনৰ অমংগল হ'ব নেকি? শাস্ত্ৰই খুব সুন্দৰভাৱে সিদ্ধান্তখিনি দিছে। গতিকে তেনেকৈ বিয়া বাৰু পাতি দিয়া, সংসাৰ কৰি দিয়া, আপোনাৰ মোৰ বোৱাৰী আৰু পুত্ৰৰ মাজত যি নাতি আহিব সেই নাতি ভক্ত প্ৰহ্লাদ হ'বনে হিৰণ্যকশিপুৰ হ'ব? আপুনি মই আগতেই উমান পাব লাগিব। তো প্ৰত্যেকটো কথা শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দিছে। ৰাম কৰ্মৰূপ চিলাবাণী তাকো শুনা মহামানী
যিটো নাম নধৰৈ আমাৰ জনম গুৱাই বৃথা নুশুনৈ আমাৰ কথা তাৰে সে কৰ্মত অধিকাৰ। তুমি যে কৰ্মৰ বাণী সুধিছিলা, তোমাক মই কওঁ শুনা উদ্ধৱ, যিসকলে আমাৰ কথা শুনিবলৈ নিবিচাৰে, ভাল নাপায়, সেইসকলৰহে কৰ্ম মাৰ্গত অধিকাৰ আছে। ৰাখিলাহা কৰ্ম কাণ্ড অজ্ঞানীৰ পদে সেহি সে কৰ্মিক নগুছে পৰম আপদে। কৰ্ম মাৰ্গটো গুৰুজনাই অজ্ঞানীসকলৰ কাৰণেহে ৰাখিছে। যদি আমি কৰ্ম মাৰ্গ আশ্ৰয় কৰিছোঁ, তেতিয়াহ'লে আমাকে শাস্ত্ৰই অজ্ঞানী বুলি গালি পাৰি আছে। চিন্তাটো আমি নিজে কৰিব লাগিব। সিদ্ধান্ত দিলে জনম গুৱাই বৃথা, জনমটো বৃথা কৰি দিলোঁ, নুশুনোৱে আমাৰ কথা। কৃষ্ণৰ কথা নুশুনাকৈ জনমটো বিফলে পঠিয়ালোঁ, আৰু তেওঁলোকৰহে কৰ্ম মাৰ্গত অধিকাৰটো আছে বুলি কৃষ্ণদেৱে উদ্ধৱৰ আগত সিদ্ধান্ত দিলে। আমিতো কৃষ্ণ নাম শুনি ভাল পাওঁ, গতিকে আমি আকৌ কৰ্ম মাৰ্গলৈ কিয় উভতি যাব লাগে? সেইটো আমি নকৰিবৰ বাবে শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দিছে।